নমস্কাৰ, গুড মৰ্ণিং সকলোকে। আজি মই ভিডিঅ'টো অসমত যিমানগৰাকী কেণ্ডিডেট আছে, মেট্ৰিক কেণ্ডিডেট আছে, তেওঁলোকৰ বাবে বনাইছোঁ। অসমত যিমানগৰাকী ছাত্ৰ ছাত্ৰী আছে, মেট্ৰিক দিয়া কেণ্ডিডেট আছে, সকলোকে মই অল দ্য বেষ্ট জনাইছোঁ। ভালকৈ পৰীক্ষা দিবা, কাৰণ তোমালোকেই দেশৰ ভৱিষ্যত। অসমখনৰ সুন্দৰ গৌৰৱ কঢ়িয়াই আনিবা। মই সেইখিনিকে ভগৱানৰ ওচৰত কামনা কৰিছোঁ। সকলো শিক্ষাৰ্থীৰে যাতে পৰীক্ষা ভাল হয় আৰু অসমৰ গৌৰৱ কৰি আনে। প্ৰত্যেক বছৰৰ দৰে এইবাৰো যাতে ৰিজাল্ট খুব সুন্দৰ ধুনীয়া হয় আৰু প্ৰত্যেকখন স্কুলৰ ছাত্ৰ ছাত্ৰীকে কৈছোঁ, গৌৰৱ কঢ়িয়াই আনিবা, নাম উজ্জ্বল কৰিবা। আমাৰো মনটো ভাল লাগিব আৰু তোমালোকে যদি এনেকুৱা ৰিজাল্ট কৰা, ভাল ৰিজাল্ট কৰা, মোৰো ছোৱালী আছে, মোৰ নিচিনা আৰু বহুতৰে নেক্সট প্ৰজন্ম আছে, মানে মেট্ৰিক দিয়া ওলাব। গতিকে সিহঁতেও যাতে তোমালোকৰ পৰা দেখি শিকে, উৎসাহ জাগে মনত, সেইখিনি কামনা কৰিছোঁ। ভগৱানৰ ওচৰতো প্ৰাৰ্থনা কৰিছোঁ খুব সুন্দৰ হওক পৰীক্ষাৰ ৰিজাল্ট। গতিকে ভাল প্ৰশ্ন কাকতো আশা কৰোঁ ভালে আহে। পাৰা যাতে সকলো, ইমান টেনশ্যন নল'বা কেতিয়াও। পৰীক্ষা হলত বহি কেতিয়াও মন বেয়া নকৰিবা, আনন্দ মনত থাকিবা যে মই পাৰিম। আৰু প্ৰথমে সদায় পাৰা কুৱেশ্যন এনচাৰখিনি লিখি ল'বা চিৰিয়েলিকৈ, আৰু পিছত নজনাখিনি ভাবিবা। সদায় পৰীক্ষা যোনটো বিষয়ৰ পৰীক্ষা দিবলৈ যোৱা, সেই শিক্ষাগুৰুজনক সদায় স্মৰণ কৰিব নাপাহৰিবা। গতিকে স্মৰণ কৰিলে ক্লাছত বুজোৱাখিনিও মনত আহি যায়, কাৰণ মই তেনেদৰেই মেট্ৰিক দিছিলোঁ। ধন্যবাদ। আৰু সকলোলৈকে মোৰ শুভেচ্ছা থাকিলে।